কামৰূপৰ গৰমচুঙত প্ৰলোভনেৰে পলুৱাই নিলে স্কুলীয়া ছাত্ৰীক। এগৰাকী স্কুলীয়া ছাত্ৰীক প্ৰলোভনেৰে পলুৱাই নিয়া ঘটনাই গৰমচুং এলেকাত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। গৰমচুঙৰ আনছেৰ আলী আৰু ৰুণিমা বেগমৰ ১৫ বছৰীয়া কন্যা তথা স্থানীয় স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীক একেটা অঞ্চলৰ এগৰাকী যুৱকে পলুৱাই নিয়ে। উল্লেখযোগ্য যে যুৱকজনে নিজকে শিক্ষক চান্দ মহম্মদ বুলি পৰিচয় দি ছাত্ৰীগৰাকীৰ মাতৃৰ সৈতে কথা বতৰা পাতিছিল। কিন্তু যুৱকগৰাকীৰ ভুৱা পৰিচয় ওলাই পৰে নিজৰ কন্যাগৰাকীক পলুৱাই নিয়াৰ পিছত। কন্যাগৰাকীৰ পিতৃ-মাতৃয়ে অভিযোগ কৰা অনুসৰি চান্দ মহম্মদ নামৰ যুৱকগৰাকী শিক্ষক নহয়। প্ৰকৃততে যুৱকজন গৰমচুং এলেকাৰ মোজামিল হকৰ পুত্ৰ ৰুতুল আলী। ৰুতুল আলী নামৰ যুৱকজনে কম বয়সীয়া স্কুলীয়া ছাত্ৰীগৰাকীক প্ৰলোভনেৰে পলুৱাই নিয়ে। এনে ঘটনাৰ সন্দৰ্ভত ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। ইফালে ৪ জুলাইত যুৱকজনে প্ৰলোভনেৰে কম বয়সীয়া ছাত্ৰীগৰাকীক পলুৱাই নিয়াত পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰিছে। পৰিয়ালৰ লোকে পুনৰ এনে ঘটনাৰ সন্দৰ্ভত কয়া আৰক্ষী থানাত ন্যায় বিচাৰি এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান চলাইছে যদিও অদ্যপি ছাত্ৰীগৰাকীৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। হাজো থানাত কেছ কৰিলোঁ। কেছ কৰাৰ ল'ৰাটোৱে গতাই দিলে ছোৱালীটো আমাক গতাই দিয়ে আৰু দ্বিতীয়বাৰ আৰু শুক্ৰবাৰে লৈ গৈছে। আমাৰ কম বয়সৰ ছোৱালীটো আমাক প্ৰশাসনৰ দ্বাৰাই ছোৱালীটো আমাক গতাই দিয়ে যেন। ছোৱালীজনী পঢ়ি আছিলে? পঢ়িছে, 9ত পঢ়ি আছে। এতিয়া আপোনালোকে এজাহাৰ দাখিল কৰিছে? এজাহাৰ দাখিল কৰিছে। ক'ত কৰিছিলে এজাহাৰ? এই কয়া থানাত। ইয়াৰ আগতো কৰিছিল? ইয়াৰ আগত হাজোত কৰিছে। ছোৱালীজনীক আপোনালোকে উদ্ধাৰ কৰিছে? উদ্ধাৰ কৰিছে। এতিয়া ছোৱালী পোৱাই নাই। প্ৰশাসনৰ দ্বাৰা উদ্ধাৰ কৰি আমাক ছোৱালী গতাই দিলে হয়। কোনে লৈ গৈছে ছোৱালী? ৰুতুল আলীয়ে লৈ গৈছে। ৰুতুল আলীৰ ঘৰ ইয়াতে গৰমচিঙতে। আপোনাৰ ঘৰ? মোৰো গৰমচিঙতে। নাম মহম্মদ আনছেৰ আলী মোৰ। হাজোৰ পৰা কমলা কানাডাছৰ ৰিপৰ্ট, অসম আদিত্য।